বন্ধুসকল আজি আমি পুনৰ আকৌ গ্ৰামাৰৰ চেপ্টাৰলৈ আহিছো বিশেষকৈ আমি আজি প্ৰনাউনৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছো প্ৰনাউন হৈছে পাৰ্ট অফ স্পীচৰ এটা অংশ হয় বিশেষকৈ ইয়াতে আমি যদি প্ৰনাউনৰ ডেফিনিশ্যন চাবলৈ যাওঁ A pronoun is a word that is used in place of a noun অৰ্থাৎ নাউনৰ সলনি ব্যৱহাৰ হোৱা শব্দবিলাককে আমি প্ৰনাউন বুলি ক'ব পাৰো এতিয়া আমি প্ৰনাউন সাধাৰণতে 8 প্ৰকাৰ পাবলৈ পাওঁ আমি গ্ৰামাৰত আচলতে বিভিন্ন গ্ৰামাৰত বেলেগ ধৰণৰ থাকিলেও কিন্তু আমি কিছু কিছু গ্ৰামাৰত যিবিলাক বহুলভাৱে ব্যৱহৃত গ্ৰামাৰ তাতে আমি 8 প্ৰকাৰৰ প্ৰনাউন পাওঁ এতিয়া আমি প্ৰথমটো প্ৰনাউন হৈছে পাৰ্সোনেল প্ৰনাউন বিলাক হৈছে হি সি I we এইবিলাক হৈছে পাৰ্সোনেল প্ৰনাউন আমি এটা যদি তাৰ উদাহৰণ দিবলৈ যাওঁ হি ইজ মাই ফ্ৰেণ্ড গতিকে এই ইয়াতে হিটো হৈছে পাৰ্সোনেল প্ৰনাউন ইয়াৰ পিছতে আমি যদি ডেমনস্ট্ৰেটিভ প্ৰনাউনৰ কথা ক'বলৈ যাওঁ ডেমনস্ট্ৰেটিভ প্ৰনাউন বিলাক হৈছে বিশেষকৈ নিৰ্দেশাত্মক সৰ্বনাম এতিয়া ইয়াতে ডেট দিছ দোজ এইবিলাক হৈছে আচলতে ডেমনস্ট্ৰেটিভ প্ৰনাউন এতিয়া দিস ইজ মাই পেন এই দিসটো হৈছে ডেমনস্ট্ৰেটিভ প্ৰনাউন আপোনালোকে চাই লওক ইয়া তাৰ পিছতে হৈ গ'ল আমাৰ ৰিফ্লেক্সিভ প্ৰনাউন হৈছে আত্মবাচক সৰ্বনাম এতিয়া আমি যদি চাবলৈ যাওঁ হি ডিড হিজ হোমৱৰ্ক হিমসেলফ ইয়াতে এই হিমসেলফটো হৈছে ৰিফ্লেক্সিভ প্ৰনাউন ইয়াৰ পিছতে আমি যদি চাবলৈ যাওঁ তাৰ পিছৰ প্ৰনাউনটো হৈছে ইন্টাৰগেটিভ প্ৰনাউন বিশেষকৈ ইন্টাৰগেটিভ প্ৰনাউনৰ কথা যদি আমি ক'বলৈ যাওঁ প্ৰশ্নবোধক সৰ্বনাম যে হোৱাট হু হুইচ এটসেট্ৰা এইবিলাক হৈছে কি হয় আপোনাৰ ইন্টাৰগেটিভ প্ৰনাউন আমি যদি এটা উদাহৰণ এইটো দিছো সক আপোনালোকে হু ক্যান হেল্প মি এই যে হুটো হৈছে ৰিলেটিভ প্ৰনাউন ইন্টাৰগেটিভ প্ৰনাউন ইয়াৰ পিছতে আহি গ'ল ইনডেফিনিট প্ৰনাউন বিলাক হৈছে অনিশ্চয়তাবাচক সৰ্বনাম অনিশ্চয়তাবাচক সৰ্বনাম বিলাক হৈছে আপোনাৰ someone somebody anybody এনে ধৰণৰ হয় এতিয়া যদি আমি এটো উদাহৰণ দিছো সক আপোনালোকে one must do one's duty এতিয়া কথা হল কি হেতু হৈছে এই one somebody এনেকা ধৰণৰ যিবিলাক কথা আছে সেইবিলাক হৈছে আপোনাৰ ইনডেফিনিট প্ৰনাউন ইয়াৰ পিছতে আমি এতিয়া আপোনালোকক ক'ব বিচাৰিছো ডিস্ট্ৰিবিউটিভ প্ৰনাউন হৈছে বিভাজক সৰ্বনাম বিলাক আমি উদাহৰণ দিবলৈ যাওঁতে আমি আপোনালোকক ক'ব পাৰি যে ইজ আইডাৰ নাইডাৰ এইবিলাক হৈছে ডিস্ট্ৰিবিউটিভ প্ৰনাউন এতিয়া ইয়াৰ উদাহৰণটো আপোনালোকে চাই লওক যে ইচ অফ দা বয়জ ওয়াজ ৰিৱাৰ্ডেড এই ইজটো হৈছে ইয়াতে ডিস্ট্ৰিবিউটিভ প্ৰনাউন ইয়াৰ পিছতে হৈ গ'ল ৰিলেটিভ প্ৰনাউন বিলাক হু হোৱাট which that etc আপোনালোকে ৰিলেটিভ প্ৰনাউন আৰু ইন্টাৰগেটিভ প্ৰনাউনৰ মাজৰ পাৰ্থক্য যদি চাবলৈ যায় তেতিয়া হলে আপোনালোকে উদাহৰণটো চাই লওক যে this is the man who took my umbrella এই ৰিলেটিভ প্ৰনাউন আৰু লগতে ইন্টাৰগেটিভ প্ৰনাউনৰ এটা পাৰ্থক্য হৈছে কি ৰিলেটিভ প্ৰনাউনটোৰ থাকিলে হুটো থাকিলে আমাৰ শেষত কিন্তু প্ৰশ্নবোধক চিহ্ন থাকে কিন্তু আমাৰ ইন্টাৰগেটিভ প্ৰনাউনৰ আমাৰ শেষত কি থাকিব যে প্ৰশ্নবোধক চিহ্ন থাকিব অৰ্থাৎ প্ৰশ্ন সোধা হয় দেই গতিকে তেনেকুৱা ধৰণৰ কথা আপোনালোকে দুইটা উদাহৰণ যদি চাই লয় তেতিয়া আপোনালোকে নিশ্চয় গম পাব পাৰিব যে ইয়াৰ পিছতে আমাৰ আহি গ'ল নাউন প্ৰেচিপিকেল প্ৰনাউনৰ কথা যদি আমি চাওঁ তেতিয়া আপোনালোকে চাব যে এটো পাৰস্পৰিক সৰ্বনাম বুলি কোৱা হয় পাৰস্পৰিক সৰ্বনাম যে ইজ আদাৰ ওয়ান আনাদাৰ ইয়াত আকৌ সেই দুটা একেলগে থাকিব দেই তাত কিন্তু ইজটো আমি আগতে পাইছিলো ইজ ডিস্ট্ৰিবিউটিভ প্ৰনাউনত ইজটো পাইছিলো ইয়াত আকৌ ইজ আদাৰ আৰু আপোনাৰ ওয়ান আদাৰ নাইডাৰ নৰ আইডাৰ অৰ এনেকুৱা ধৰণৰ কিছু থাকিব বস্তুটো দুইটা মানে মিলি থাকিব এতিয়া চাওক আপোনালোকে যে দে হেল্প ইজ আদাৰ গতিকে এই তেনেকে ধৰণৰ কথা হ'ল যে এইবিলাক যেন আমি যে জানিব লাগে বিশেষকৈ আমাৰ এই যিবিলাক এতিয়া আমাৰ ধৰক যিবিলাক আমাৰ জব ওৰিয়েন্টেড যিবিলাক পৰীক্ষা হয় সেই পৰীক্ষাবিলাকত কিন্তু এনেকুৱা কিছুমান কথা আহে সেইকাৰণে আমি জনাটো দৰকাৰ ধন্যবাদ